যে অভিযোগ মই সেই অভিযোগৰ উত্তৰত মই নিজৰ অভিযোগ দিছোঁ অভিযোগ দেই তেতিয়া আপুনি বেলেগক সুধিব যে এতিয়া পুৰণা বিজেপি পুৰণা অগপ আজি তেওঁলোকৰ একো কোনে কথা শুনাই নাই আজি তেওঁলোকে যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত তেওঁলোকক একো সংবাদ জগতৰ জৰিয়তে যি এটা হাইলাইট দিব লাগে যি ফোকাস দিব লাগে একোৱে কথা আমি তেওঁলোকে পোৱাই নাই গোটেই তেওঁলোকক আঁতৰাই ৰাখিছে পুৰণা অগপ কিছু আমাৰ বিধায়কসকল জ্যেষ্ঠসকলক আজি নিজৰ দলৰ ভিতৰতে আজি অৱহেলা তেওঁলোকে অনুভৱ কৰিছে পুৰণা বিজেপি সকল কৰ্মীখিনি আজি তেওঁলোকে কৈছে যে যি অত্যাচাৰ সহ্য কৰা সময়ত যিখিনি কংগ্ৰেছৰ নেতা আছিলে আজি সেইখিনিয়ে তেওঁলোকৰ দলত সোমাই আকৌ তেওঁলোকৰ ওপৰত এতিয়া অত্যাচাৰ চলাই আছে আৰু এটা ইন্টাৰেষ্টিং অভিযোগ দেই অভিযোগৰ উত্তৰ অভিযোগে দিম আৰু কি দিম মই অভিযোগৰ উত্তৰ অভিযোগ আৰু এটা অভিযোগ মই দিছোঁ যে ইয়াৰ পৰা যে মাইগ্ৰেশ্যন হৈছে কংগ্ৰেছৰ পৰা যে এটা মাইগ্ৰেশ্যন এটা বিজেপিলৈ হৈছে ইয়াত দুটা ভাগত মাইগ্ৰেশ্যন হ'ল প্ৰথম হ'ল মাইগ্ৰেশ্যন যে কিছুমান কংগ্ৰেছৰ নেতা আমাক এৰি থৈ গ'ল এই কথা কয় যে যোৰহাটৰ এজন মই কংগ্ৰেছৰ এজন মোৰ সতীৰ্থ আছে তেওঁৰ লগত মই নোৱাৰো কাম কৰিবলৈ মই শিৱসাগৰত এজন মানুহ আছে তেখেতৰ আণ্ডাৰত মই কাম কৰিব নোৱাৰো মই বিজেপিলৈ গৈছোঁ গোটেই জিলাটো তেওঁ ওপৰত চম্ভালি দিছে গোটেই কামবোৰ এই বিশেষ ব্যক্তি লৈ কৰা যায় মোৰ দলৰ মোৰ কথা কোনো নুশুনে মই এতিয়া বিজেপিলৈ গৈছোঁ এইটো হ'ল কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা প্ৰথম মাইগ্ৰেশ্যন তাৰপিছত দ্বিতীয় মাইগ্ৰেশ্যনটো কি হ'ল কি যিজনৰ বিৰুদ্ধে অভিযোগ আনিছিলে সেইজনে আকৌ বিজেপিত গুচি গ'ল এটা দুইজনে আকৌ তাত সোমাই গৈছে দুইজনে তাত সোমাই গৈছে এইটো বাৰাকবালিতো হৈছে এইটো যোৰহাটতো হৈছে এইটো শিৱসাগৰতো হৈছে এটা মানে মই বুজি নাপাওঁ মানে বেচাৰা তেওঁলোকে এটা শত্ৰু ৰাজনৈতিক শত্ৰুৰ পৰা পলাই শৰণাৰ্থী হিচাপে তাত গ'ল এতিয়া সেই শত্ৰুটো তাত আকৌ তাত তেওঁলোকে মাৰিবলৈ গৈ আছে তো মইতো ভাল পাইছোঁ যে এইখিনি আমাৰ আন্তৰিক যুদ্ধ এতিয়া আমাৰ ঘৰত নাই এটা বেলেগ ঘৰলৈ গ'ল মইতো অলপ ভালে পাইছোঁ ঘৰত শান্তি সম্প্ৰীতি আৰু একে কথা মই ঘূৰি আহিবলৈ বিচাৰিছোঁ যে নিৰ্বাচনৰ যোগেদি মই নিজৰ প্ৰচাৰত আমাৰ প্ৰচাৰত আমি দেখা পাইছোঁ যে আমাৰ প্ৰচাৰত আমি ৰাইজৰ সঁহাৰি পাইছোঁ আৰু ৰাইজৰ বিষয়বোৰ আমি দাঙি ধৰিবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে হ'ব পাৰে জনসাধাৰণ আমাৰ লগত আজি তাৰিখত আছে যিহেতু আমি ৰাইজৰ হৈ আমি মাত মাতি আছোঁ ক'লে আকৌ মই কৈছোঁ ৰাজতন্ত্ৰত ৰজাই নিজে ভাবি লৈ ৰজাই ৰাতি কিবা টোপনি মাৰোঁতে সপোন দেখে আৰু পিছদিনা সেইটোৱে ব্যৱহাৰ কৰে লোকতন্ত্ৰত আমি ৰাইজৰ লগত আলোচনা কৰোঁ আমাৰ প্ৰথম পৰ্যায় হ'ব যে সচেতন নাগৰিকসকলৰ লগত টুৰিষ্ট লজৰ মালিকসকলৰ লগত বিভিন্ন আমাৰ যিমান তীৰ্থস্থল আছে পৰ্যটকসকলৰ স্থল আছে তেওঁলোকৰ মেনেজমেণ্ট কমিটিৰ লগত বহি এটা বৃহৎ এটা আলোচনা কৰক সামূহিক এটা আলোচনাৰ জৰিয়তে সামূহিক এটা ৰোডমেপ বনাওক আজিৰ পৰা 10 বছৰ পিছত শিৱসাগৰৰ কি স্থিতি হ'ব লাগে এই সামূহিক এক্সাৰচাইজটো এটা ডাঙৰ এক্সাৰচাইজ এই ব্লু প্ৰিণ্ট বনোৱাটো এটা ডাঙৰ এক্সাৰচাইজ এই ড্ৰয়িংবোৰ কৰা এটা ডাঙৰ এক্সাৰচাইজ ট্ৰেফিকৰ নিয়ন্ত্ৰণ ৰাস্তা নিৰ্মাণ ক'ত গেষ্ট হাউচ ক'ত হোটেল এটা ডাঙৰ এটা নিৰ্মাণ এটা আমাক পাৰ্লিয়ামেণ্ট এটা নতুন পাৰ্লিয়ামেণ্ট বনালে আমাকে নুসুধিলে যে নতুন পাৰ্লিয়ামেণ্ট কেনেকৈ হ'ব লাগে আমাক নক্সাও নেদেখালে যিদিন আমি সোমালো প্ৰথমবাৰ আমি দেখিছোঁ পাৰ্লিয়ামেণ্টটো এনেকুৱা এতিয়াই গম পালোঁ ইয়াত কিমান ভুল আছে নিৰ্মাণৰ ক্ষেত্ৰত কিমান ভুল আছে যদি সকলোকে লগত এটা ডেম'ক্ৰেটিক এক্সাৰচাইজ কৰিলেহেঁতেন তেতিয়া নিশ্চয় আজি পাৰ্লিয়ামেণ্টৰ ভিতৰত যে সেই যে জাম্প মাৰি এই যে গেছ এৰি দিলে এনেকুৱা নহ'লেহেঁতেন আমি প্ৰথমে ক'লোহেঁতেন কি ইয়াত যদি কোনোবা ওপৰৰ পৰা জাম্প মাৰে তেতিয়া পুলিচ আৰক্ষীসকল কেনেকৈ আহিব মইতো সেইদিন আছিলোঁ মইতো গম পালোঁ আধা ঘণ্টা এই গেছ যিসকলে এৰিলে তেওঁলোকক আমি সাংসদসকলে ধৰি ৰাখিছোঁ কোনো CCTV কোনো কেমেৰা নাই আপোনালোকে গোটেই বস্তু লাইভ চাই থাকে কিন্তু আৰক্ষীসকলৰ চিকিউৰিটি ৰুমত কোনো লাইভ প্ৰচিডিং যোৱা নাই তেওঁলোকে গমেই পোৱা নাই মই বাহিৰত ওলাই গ'লোঁ বেলেগ ব্যক্তিগত কথা লৈ গৈছোঁ এতিয়া আধা ঘণ্টা আমি সেই দুইজনৰ যুৱকসকলৰ লগত আমি ঠেলা হেঁচা কৰি থাকিলোঁ আধা ঘণ্টা পিছত মই ওলাই গ'লোঁ জাষ্ট বাহিৰত চিকিউৰিটি ডাঙৰ মস্ত ডাঙৰ এটা মানে মস্ত ডাঙৰ ব্যক্তি মানে বন্দুক লৈ মোকে সুধিছে কি হ'ল
মানে গমেই পোৱা নাই মানে ৱকি টকি কি কাম ইয়াৰপিছ কি কাম আধুনিক পাৰ্লিয়ামেণ্ট কোটি কোটি টকা খৰচ কৰি জাষ্ট এই ৰুমৰ বাহিৰত মেইন হলতে মোক চিকিউৰিটি হৈছে কি হ'ল 20 মিনিটৰ ভিতৰত গেছ এৰিলে এইটো কৰিলে একো গমেই পোৱা নাই মানে সেইটোৱে হ'ল মানে যেতিয়া ডেমক্ৰেটিক এক্সাৰচাইজ নকৰোঁ এতিয়া গুৱাহাটী এপত দেখিলেতো গুৱাহাটী এপত আদানীক দিলে আপোনাক কওক আদানী সেই এপৰ্টৰ সেই চিলিঙৰ ওপৰত কিমান খৰচ কৰিলে আমাৰতো সোধা অধিকাৰ আছে এইটো এতিয়াতো অসমৰ ৰাইজে কি আদানীক সুধিব নোৱাৰে নেকি আদানী কিবা আমি নাম ল'বলৈ কিবা ভয় ক'ব লাগে নেকি অসম ভাৰতৰ চৰকাৰক সুধিব লাগে যে আপোনালোক গোটেই নক্সাটো আদানীক দি দিলে নক্সা এই গুৱাহাটী এপৰ্ট আদানীক চম্ভালি দিয়াৰ আগত এখন চৰকাৰটো আৰু আমাৰ বিশেষ যে কনষ্ট্ৰাকশ্যন কৰি মন্ত্ৰী যে ভাল পায় মানে অসমৰ মুখ্যমন্ত্ৰী PWD কাম কৰি খুব ভাল পায়তো তেওঁতো সেই গুৱাহাটী এপৰ্টৰ চৰকাৰী খুব টকা পইচা লৈ আধুনিকৰণ কৰিলে তো কি আধুনিকৰণ কৰিলে এটা ব্যক্তি উল্লেখ কৰিলে সেইটো আমি পিছত কম কিন্তু আপোনাৰ বিষয়টো এটা সামাজিক বিষয় এটা সামাজিক সমস্যা আৰু এই ক্ষেত্ৰত ময়ো আমাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছৰ লগত যেতিয়া পাতোঁ যেতিয়া মহিলা সাংবাদিকসকলৰ লগত আলোচনা কৰোঁ তেওঁলোকেও এইখিনি কথাবোৰ অভিযোগ দিয়ে আনকৈ গাঁৱৰ ভিতৰতো এইখিনি বহুত অভিযোগ মোৰ কাণত পৰিছে মই এটা এটাকৈ মই তিনিটা কথা ইয়াত ক'বলৈ বিচাৰোঁ গাঁৱৰ ভিতৰত আমাক ইতিমধ্যে আমাক অৱগত কৰা গৈছে কি গাঁৱৰ ভিতৰত আজি আমাৰ মদ খোৱাৰ পিছত বা বিভিন্ন ধৰণৰ যে মদৰ দোকান খুলিছে এতিয়াৰ পুৰুষসকলে এতিয়া মদ খাই তেওঁলোকৰ ব্যৱহাৰ ঘৰৰ ভিতৰত আৰু বেয়া হৈ গৈছে আৰু বহুত ক্ষেত্ৰত গাঁৱৰ ভিতৰত আজি এটা বিবাহ বা এটা য'ত এটা ঘৰ এটা পৰিবাৰ আছিলে এই ঘৰখন এতিয়া ভাঙি গৈছে পৰিবাৰটো ভাঙি গৈছে যিহেতু এজন পুৰুষে মদ খোৱাৰ পিছত ঘৰৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে যে এজন নাৰীয়ে আৰু সহ্য কৰিব নোৱাৰে বা নিজৰ জীৱনৰ প্ৰাণৰ সুৰক্ষাৰ ক্ষেত্ৰত এই ঘৰখন এৰিবলৈ বাধ্য হৈছে তো প্ৰথমটো আমাৰ গাঁৱৰ ভিতৰত এনেকুৱা যে পৰিৱেশ মদৰ দোকান ইমান যে বহলাই এখন চৰকাৰে খুলি দিছে এইটো আমাক নিয়ন্ত্ৰণ কৰিব লাগিব দ্বিতীয় কথাটো হ'ল য'ত মই অভিযোগটো পাইছোঁ য'ত আমাৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী বা ছোৱালী ছাত্ৰীসকলে কৈছে যে তেওঁলোকে ৰাতি লাইব্ৰেৰীৰ পৰা 9টা বজাত নিজৰ হোষ্টেললৈ যাওঁতে অলপ ভয় কৰে তো ইয়াত লাইটিং আৰু CCTVত বহুত আমাৰ ইয়াত এটা আমাৰ ওপৰত জোৰ দিব লাগিব নগৰৰ ভিতৰতে হওক য'ত আমাৰ বাছ ষ্টপ ওচৰত বা যি ৰুটৰ পৰা আমি ঘৰলৈ যাওঁ অফিচৰ পৰা ঘৰলৈ যাওঁ আমাৰ ষ্ট্ৰীট লাইটিং আমি কিমান পোহৰ কিমান আন্ধাৰ এইটো আমাক চাব লাগিব আৰু তৃতীয়টো হ'ল যে আমাৰ ৰেছপন্স আমাৰ আৰক্ষীৰ লগত আমাৰ সচেতন নাগৰিকসকল বা সেই অঞ্চলৰ স্থানীয় মানুহবোৰো আমি এটা চিটিজেন আৰু পুলিচৰ মাজত নাগৰিক আৰু আৰক্ষীৰ মাজত এনেকুৱা এটা কোঅৰ্ডিনেশ্যন কৰিব লাগে য'তে আমি দেখোঁ যে কিবা এটা কাৰোবাৰ ওপৰত কোনোবা এজন নাৰী অসুৰক্ষিত নিজকে ভাবিছে তো স্থানীয়ভাৱে আমি হেল্পলাইন আছিষ্টেঞ্চ আমি কেনেকৈ দিব পাৰোঁ এনেকুৱাও আমি পৰিৱেশ আমি ভাবিছোঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে সমাজৰ নাৰীৰ প্ৰতি চিন্তাটো সলনি কৰা যেতিয়ালৈকে আমি মাইণ্ডছেটটো চেঞ্জ কৰিব নোৱাৰোঁ এজন পুৰুষৰ মাইণ্ডছেট যদি আমি চেঞ্জ কৰিব নোৱাৰোঁ পুৰুষ মানে কি পুৰুষ মানে নাৰী নিৰ্যাতন কৰাটো নহয় পুৰুষ মানে নাৰীক সন্মান কৰা পুৰুষ মানে নাৰীক অপমান কৰা নহয় পুৰুষ মানে যে আমি সমাজৰ সকলোকে সমান চকুৰে সকলোকে আমি সুৰক্ষিত এটা পৰিৱেশ সৃষ্টি কৰা এয়া হৈছে আমাৰ আদৰ্শ এটা পুৰুষ যিদৰে আজি মহিলা চিন্তাধাৰা বা মহিলা চেতনাত ফেমিনিজম এটা ডাঙৰ এটা আন্তঃৰাষ্ট্ৰীয় আন্দোলন হ'ল পুৰুষৰ মনটো সলনি হোৱা ক্ষেত্ৰত আধুনিকৰণৰ ফালে ঠেলি দিয়া আধুনিক মাইণ্ডছেট ব্যক্তি উল্লেখ কৰিলে সেইটো আমি পিছত কম কিন্তু আপোনাৰ বিষয়টো এটা সামাজিক বিষয় এটা সামাজিক সমস্যা আৰু এই ক্ষেত্ৰত ময়ো আমাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছৰ লগত যেতিয়া পাতোঁ যেতিয়া মহিলা সাংবাদিকসকলৰ লগত আলোচনা কৰোঁ তেওঁলোকেও এইখিনি কথাবোৰ অভিযোগ দিয়ে আনকৈ গাঁৱৰ ভিতৰতো এইখিনি বহুত অভিযোগ মোৰ কাণত পৰিছে মই এটা এটাকৈ মই তিনিটা কথা ইয়াত ক'বলৈ বিচাৰোঁ গাঁৱৰ ভিতৰত আমাক ইতিমধ্যে আমাক অৱগত কৰা গৈছে কি গাঁৱৰ ভিতৰত আজি আমাৰ মদ খোৱাৰ পিছত বা বিভিন্ন ধৰণৰ যে মদৰ দোকান খুলিছে এতিয়াৰ
পুৰুষসকলে এতিয়া মদ খাই তেওঁলোকৰ ব্যৱহাৰ ঘৰৰ ভিতৰত আৰু বেয়া হৈ গৈছে আৰু বহুত ক্ষেত্ৰত গাঁৱৰ ভিতৰত আজি এটা বিবাহ বা এটা য'ত এটা ঘৰ এটা পৰিবাৰ আছিলে এই ঘৰখন এতিয়া ভাঙি গৈছে পৰিবাৰটো ভাঙি গৈছে যিহেতু এজন পুৰুষে মদ খোৱাৰ পিছত ঘৰৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে যে এজন নাৰীয়ে আৰু সহ্য কৰিব নোৱাৰে বা নিজৰ জীৱনৰ প্ৰাণৰ সুৰক্ষাৰ ক্ষেত্ৰত এই ঘৰখন এৰিবলৈ বাধ্য হৈছে তো প্ৰথমটো আমাৰ গাঁৱৰ ভিতৰত এনেকুৱা যে পৰিৱেশ মদৰ দোকান ইমান যে বহলা এখন চৰকাৰে খুলি দিছে এইটো আমাক নিয়ন্ত্ৰণ কৰিব লাগিব দ্বিতীয় কথাটো হ'ল য'ত মই অভিযোগটো পাইছোঁ য'ত আমাৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী বা ছোৱালী ছাত্ৰীসকলে কৈছে যে তেওঁলোকে ৰাতি লাইব্ৰেৰীৰ পৰা 9টা বজাত নিজৰ হোষ্টেললৈ যাওঁতে অলপ ভয় কৰে তো ইয়াত লাইটিং আৰু CCTVত বহুত আমাৰ ইয়াত এটা আমাৰ ওপৰত জোৰ দিব লাগিব নগৰৰ ভিতৰতে হওক য'ত আমাৰ বাছ ষ্টপ ওচৰত বা যি ৰুটৰ পৰা আমি ঘৰলৈ যাওঁ অফিচৰ পৰা ঘৰলৈ যাওঁ আমাৰ ষ্ট্ৰীট লাইটিং আমি কিমান পোহৰ কিমান আন্ধাৰ এইটো আমাক চাব লাগিব আৰু তৃতীয়টো হ'ল যে আমাৰ ৰেছপন্স আমাৰ আৰক্ষীৰ লগত আমাৰ সচেতন নাগৰিকসকল বা সেই অঞ্চলৰ স্থানীয় মানুহবোৰো আমি এটা চিটিজেন আৰু পুলিচৰ মাজত নাগৰিক আৰু আৰক্ষীৰ মাজত এনেকুৱা এটা কোঅৰ্ডিনেশ্যন কৰিব লাগে য'তে আমি দেখোঁ যে কিবা এটা কাৰোবাৰ ওপৰত কোনোবা এজন নাৰী অসুৰক্ষিত নিজকে ভাবিছে তো স্থানীয়ভাৱে আমি হেল্পলাইন আছিষ্টেঞ্চ আমি কেনেকৈ দিব পাৰোঁ এনেকুৱাও আমি পৰিৱেশ আমি ভাবিছোঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে সমাজৰ নাৰীৰ প্ৰতি চিন্তাটো সলনি কৰা যেতিয়ালৈকে আমি মাইণ্ডছেটটো চেঞ্জ কৰিব নোৱাৰোঁ এজন পুৰুষৰ মাইণ্ডছেট যদি আমি চেঞ্জ কৰিব নোৱাৰোঁ পুৰুষ মানে কি পুৰুষ মানে নাৰী নিৰ্যাতন কৰাটো নহয় পুৰুষ মানে নাৰীক সন্মান কৰা পুৰুষ মানে নাৰীক অপমান কৰা নহয় পুৰুষ মানে যে আমি সমাজৰ সকলোকে সমান চকুৰে সকলোকে আমি সুৰক্ষিত এটা পৰিৱেশ সৃষ্টি কৰা এয়া হৈছে আমাৰ আদৰ্শ এটা পুৰুষ যিদৰে আজি মহিলাৰ চিন্তাধাৰা বা মহিলাৰ চেতনাত ফেমিনিজম এটা ডাঙৰ এটা আন্তঃৰাষ্ট্ৰীয় আন্দোলন হ'ল পুৰুষৰ মনটো সলনি হোৱা ক্ষেত্ৰত আধুনিকৰণৰ ফালে ঠেলি দিয়া আধুনিক মাইণ্ডছেট আকৌ মই কৈছোঁ ৰাজতন্ত্ৰত ৰজাই নিজে ভাবি লৈ ৰজাই ৰাতি কিবা টোপনি মাৰোঁতে সপোন দেখে আৰু পিছদিনা সেইটোৱে ব্যৱহাৰ কৰে লোকতন্ত্ৰত আমি ৰাইজৰ লগত আলোচনা কৰোঁ আমাৰ প্ৰথম পৰ্যায় হ'ব যে সচেতন নাগৰিকসকলৰ লগত টুৰিষ্ট লজৰ মালিকসকলৰ লগত বিভিন্ন আমাৰ যিমান তীৰ্থস্থল আছে পৰ্যটকসকলৰ স্থল আছে তেওঁলোকৰ মেনেজমেণ্ট কমিটিৰ লগত বহি এটা বৃহৎ এটা আলোচনা কৰক সামূহিক এটা আলোচনাৰ জৰিয়তে সামূহিক এটা ৰোডমেপ বনাওক আজিৰ পৰা 10 বছৰ পিছত শিৱসাগৰৰ কি স্থিতি হ'ব লাগে এই সামূহিক এক্সাৰচাইজটো এটা ডাঙৰ এক্সাৰচাইজ এই ব্লু প্ৰিণ্ট বনোৱাটো এটা ডাঙৰ এক্সাৰচাইজ এই ড্ৰয়িংবোৰ কৰা এটা ডাঙৰ এক্সাৰচাইজ ট্ৰেফিকৰ নিয়ন্ত্ৰণ ৰাস্তা নিৰ্মাণ ক'ত গেষ্ট হাউচ ক'ত হোটেল এটা ডাঙৰ এটা নিৰ্মাণ এতিয়া আমাক পাৰ্লিয়ামেণ্ট এটা নতুন পাৰ্লিয়ামেণ্ট বনালে আমাকে নুসুধিলে যে নতুন পাৰ্লিয়ামেণ্ট কেনেকৈ হ'ব লাগে আমাক নক্সাও নেদেখালে যিদিন আমি সোমালোঁ প্ৰথমবাৰ আমি দেখিছোঁ পাৰ্লিয়ামেণ্টটো এনেকুৱা এতিয়াই গম পালোঁ ইয়াত কিমান ভুল আছে নিৰ্মাণৰ ক্ষেত্ৰত কিমান ভুল আছে যদি সকলোকে লগত এটা ডেম'ক্ৰেটিক এক্সাৰচাইজ কৰিলেহেঁতেন তেতিয়া নিশ্চয় আজি পাৰ্লিয়ামেণ্টৰ ভিতৰত যে সেই যে জাম্প মাৰি এই যে গেছ এৰি দিলে এনেকুৱা নহ'লেহেঁতেন আমি প্ৰথমে ক'লোহেঁতেন কি ইয়াত যদি কোনোবা ওপৰৰ পৰা জাম্প মাৰে তেতিয়া পুলিচ আৰক্ষীসকল কেনেকৈ আহিব মইতো সেইদিন আছিলোঁ মইতো গম পালোঁ আধা ঘণ্টা এই গেছ যিসকলে এৰিলে তেওঁলোকক আমি সাংসদসকলে ধৰি ৰাখিছোঁ কোনো CCTV কোনো কেমেৰা নাই আপোনালোকে গোটেই বস্তু লাইভ চাই থাকে কিন্তু আৰক্ষীসকলৰ ছিকিউৰিটি ৰুমত কোনো লাইভ প্ৰচিডিং যোৱা নাই তেওঁলোকে গমেই পোৱা নাই মই বাহিৰত ওলাই গ'লোঁ বেলেগ ব্যক্তিগত কথা লৈ গৈছোঁ এতিয়া আধা ঘণ্টা আমি সেই দুইজনৰ যুৱকসকলৰ লগত আমি ঠেলা হেঁচা কৰি থাকিলোঁ আধা ঘণ্টা পিছত মই ওলাই গ'লোঁ জাষ্ট বাহিৰত ছিকিউৰিটি ডাঙৰ মস্ত ডাঙৰ এটা মানে মস্ত ডাঙৰ ব্যক্তি মানে বন্দুক লৈ মোকে সুধিছে কি হ'ল মানে গমেই পোৱা নাই মানে ৱকি টকি কি কাম ইয়াৰপিছ কি কাম আধুনিক পাৰ্লিয়ামেণ্ট কোটি কোটি টকা খৰচ কৰি জাষ্ট সেই ৰুমৰ বাহিৰত মেইন হলতে মোক চিকিউৰিটি হৈছে কি হ'ল 20 মিনিটৰ ভিতৰত গেছ এৰিলে এইটো কৰিলে একো গমেই পোৱা নাই মানে সেইটোৱে হ'ল মানে যেতিয়া ডেম'ক্ৰেটিক এক্সাৰচাইজ নকৰোঁ এতিয়া গুৱাহাটী এপত দেখিলেতো গুৱাহাটী এপত আদানীক দিলে আপোনাক কওক আদানী সেই এপৰ্টৰ সেই চিলিঙৰ ওপৰত কিমান খৰচ কৰিলে আমাৰতো সুধা অধিকাৰ আছে এতিয়াতো
অসমৰ ৰাইজে কি আদানীক সুধিব নোৱাৰে নেকি আদানী কিবা আমি নাম ল'বলৈ কিবা ভয় ক'ব লাগে নেকি অসম ভাৰতৰ চৰকাৰক সুধিব লাগে যে আপোনালোক গোটেই নক্সাটো আদানীক দি দিলে নক্সা এই গুৱাহাটী এয়াৰপৰ্ট আদানীক চম্ভালি দিয়া আগত এখন চৰকাৰটো আৰু আমাৰ বিশেষ যে কনষ্ট্ৰাকশ্যন কৰি মন্ত্ৰী যে ভাল পায় মানে অসমৰ মুখ্যমন্ত্ৰী PWD কাম কৰি খুব ভাল পায়তো তেওঁতো সেই গুৱাহাটী এয়াৰপৰ্টৰ চৰকাৰী খুব টকা পইচা লৈ আধুনিকৰণ কৰিলে তো কি আধুনিকৰণ কৰিলে এটা অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও